हेलो ভিউৱাৰ্স মই সংগীতা আপোনালোকক স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅলৈ। আজি মই লৈ আহিছো পাফ স্লিভ ব্লাউজটো কিদৰে ষ্টিচিং কৰিছিলো কিদৰে ফিটিং কৰিছিলো তাকো মই সম্পূৰ্ণ দেখাম পিন্ধিও দেখাম। বলক ভিডিঅটো আৰম্ভ কৰো। তাৰ কাৰণে প্ৰথমতে ল'ব লাগিব এই দুটা পাৰ্ট যেনেদৰে আমি সদায় নৰ্মেল ব্লাউজ চিলাও তেনেদৰে এইটো সাইজ হল 34 তাৰ কাৰণে এইকেইটা পাৰ্ট আমি কাটি থৈছিলো আপোনালোকে ইয়াৰ কাটিঙৰ ভিডিঅ চাব বিচাৰে তেনেহলে চাব পাৰে মোৰ ভিডিঅত গৈ। তাৰ পিছতে প্ৰথমতে এইকেইটা যিটা সৰু সৰু পাৰ্ট গিটা আছিল এই পাৰ্ট গিটা ললো কটৰীৰ তলৰ পাৰ্ট গিটা এই পাৰ্ট গিটা জোঙা অংশটো তললৈ দি বহল অংশটো এফাললৈ দি এনেদৰে মুকুটাই ললো। মন কৰিব সদায় ব্লাউজ চিলাওতে জোঙা অংশটো আমাৰ হুকপটিৰ ফালে থাকে তাৰ পৰা এনেদৰে মুকুটাই লব ইটো পাৰ্টটো এনেদৰে মুকুটাই লব আৰু যিটো পাৰ্ট তলত থাকে সেই দুইটা পাৰ্ট মিলাই দিব হাতেৰে সমানকৈ ধৰি দিব ওপৰ ফালে নিমিলিলেও কোনো কথা নাই এনেদৰে মিলাই দিব। দুইটা পাৰ্টকে এনেদৰে মিলাই দিয়াৰ পিছতে ফিটাডাল লব ফিটাডাল লৈ 1 ইঞ্চিত এটা দাগ দিব এডাল মই যেনেকৈ 1 ইঞ্চিত এটা দাগ দিছো এনেদৰে দাগ দি দিব আৰু এইটো পাৰ্টতো 1 ইঞ্চিত এটা এনেকৈ দাগ দি দিব। আপোনালোকে বুজি পাবৰ কাৰণে মই প্ৰত্যেকটো পাৰ্টতে মই বেলেগ বেলেগকৈ কৰি দেখাই আছো। এনেদৰে দাগটো মাৰি দিব ইয়ালৈকে তাৰ পিছতে এই দাগটো একেবাৰে চুকটোলৈকে মিলাই দিব আৰু এই দুইটা দাগৰ ওপৰে ওপৰে আপোনালোকে চিলাই কৰি দিব যেটো নেকি কটৰীটো আমাৰ দেখিবলৈ ধুনীয়া হয়। দেখিলে নহয় মই কেনেকৈ চিলাই কৰি দিলো। তাৰ পিছতে এই পাৰ্ট দুটা এনেকৈ জয়েন কৰিব জয়েন কৰি ইয়াত এটা চিলাই কৰি দিব ইয়াত ডাবল চিলাই কৰিব যেহেতু মই ইন্টাৰলক নাই মৰা হেতু কাৰণে মই ইয়াতে ডাবল চিলাই কৰি দিলো। এনেদৰে দুইটা পাৰ্টকে এনেদৰে লৈ জয়েন কৰি দিব জয়েন কৰি ডাবল চিলনি মাৰি দিব যাতে আমাৰ চিলনিটো ফিক্স হৈ যায় হেতু কাৰণে। এটো দেখিলে নহয় আমাৰ কটৰী পাৰ্টটো ৰেডি হৈ গল 34 সাইজৰ ব্লাউজ হয়। তাৰ পাছতে লাগিব আমাক এইটো পাৰ্ট যেটো আমহলৰ কাণৰ পাৰ্টটো এইটো পাৰ্ট লৈ কটৰীটোৰ লগত মিলাব লাগিব। তাৰ কাৰণে প্ৰথমতে এনেদৰে তলৰ পাৰ্টটোৰ ওপৰত ওপৰ পাৰ্টটো ৰাখিব ওলোটাকৈ আৰু তলৰ ফালৰ পৰা যিফালে মই ধৰিছিলো সেইফালৰ পৰা এনেকৈ চিলাই দিব। মই এটো আকৌ দেখালো এইটো পাৰ্টৰ লগত এইটো পাৰ্ট এনেকৈ প্ৰথমতে ৰাখি চাব ৰাখাৰ পাছতে এইটো পাৰ্ট এনেদৰে ওপৰত ৰাখি দিব মানে ওলোটা কৰিব ওলোটা কৰি তলৰ ফালৰ পৰা ওপৰ ফাললৈ ধুনীয়াকৈ চিলাই দিব। দেখিলে নহয় মই দুইটা পাৰ্ট এনেকৈ ৰেডি হৈ গল। তাৰ পাছতে এতিয়া আমাক লাগিব আমাৰ যেটো নেকি বেল্টৰ পাৰ্টটো হেতু পাৰ্ট লাগিব এই দুইটা পাৰ্ট আমাৰ ধুনীয়াকৈ ৰেডি হৈ গল এনেকৈ। তাৰ পাছতে এই বেল্টৰ পাৰ্টটো লব বেল্টৰ এফালে যে জোঙা অংশটো মানে ডাঙৰ সাইজটো আছে ডাঙৰ পাৰ্টটো আছে সেই পাৰ্টটো এনেদৰে ৰাখিব ৰখাৰ পাছতে প্ৰথমতে এনেকৈ চিধাকৈ পাৰি লব পৰাৰ পিছত কাপোৰটো ওলোটাই দিব ওলোটাই দিয়াৰ পাছতে ইয়াত এটা চিলনি মাৰি দিব চিলনি মাৰি দিয়া হৈ গলে তাক আকৌ ওলোটাই লৈ তাৰ ওপৰটো এটা চিলনি মাৰিব লাগিব। বলক ভিডিঅটো দেখাই দিছো কিদৰে মই চিলাইছিলো আৰু ওপৰটো এটা চিলনি মাৰি দিছিলো। এইটো দেখিলে নহয় আপোনালোকে ওপৰত মই এটা চিলনি মাৰি দিলো এইটো ফিক্স হৈ গল প্ৰত্যেকটো বেল্টৰ পাৰ্টতে এইটো থাকেই। তাৰ পাছতে আমাৰ ফ্ৰন্টৰ পাৰ্ট দুইটা ৰেডি হৈ গল ৰেডি হৈ যোৱাৰ পাছতে এতিয়া আমাৰ বিশেষ একো ইয়াত কৰিবলগীয়া নাই। আমাৰ ইয়াত পটি লগাব লাগিব দুইটা পাৰ্টতে পটি লগাই আমি বেক পাৰ্টৰ লগত জয়েন কৰিম এই দুটা মই আপোনালোকক দেখাই আছো চাওকচোন। তাৰ পিছতে ললো বেক পাৰ্টৰ মেইন কাপোৰটো লোৱা হল মেইন কাপোৰটো এনেদৰে পাৰি ললো তাৰ পাছতে লাইলিনৰ যেটো কাপোৰ হয় সেই কাপোৰটো ইয়াৰ ওপৰতে এনেকৈ পাৰি দিব। কাপোৰটো পাৰি দিয়াৰ পাছতে এইটো এটা সাইডে সাইডে এটা চিলনি মাৰি দিব। দেখিলে নহয় মই কিদৰে চিলনি মাৰি দিলো মাৰি দিয়াৰ পিছতে ইয়াৰ যিখিনি কাপোৰ এক্সট্ৰা কাপোৰখিনি বাচি গল সেই কাপোৰখিনি ধুনীয়াকৈ কাটি দি দিব। এতিয়া ইয়াৰ যিখিনি এক্সট্ৰা কাপোৰখিনি আছিল এই কাপোৰখিনি ধুনীয়াকৈ লাহেকৈ কাটি দিম কাটি দিয়াৰ পাছতে ইয়াৰ তলৰ যেটো পাৰ্ট হয় এই পাৰ্টটো লাহেকৈ ওলোটাই দিম ওলোটাই দিয়াৰ পাছতে আপোনালোকে চাবচোন আপোনালোকে যেটো মন পছন্দৰ ডিঙিৰ ষ্টাইলটো দিছিলে বেকনেকৰ যেটো ষ্টাইল দিছিলে সেই ষ্টাইলটো ইয়াতে ওলাই পৰিব। এতিয়া ওলাই পৰাৰ পিছতে আমাৰ ইয়াত একো কৰিবলগীয়া বিশেষকৈ নাই ওপৰত এটা চাপ চিলাই মাৰি দিব লাগিব এনেকৈ ফিটিং কৰিব ফিটিং কৰাৰ পিছত এটা ওপৰত ধুনীয়াকৈ চাপ চিলাই মাৰি দিব। এইটো মই ইয়াৰ ওপৰতে চাপ চিলাইটো মাৰি দিলো মাৰি দিয়াৰ পিছত দেখিবলৈ এনেকুৱা হৈ গল। ইয়াৰ যিখিনি এক্সট্ৰা কাপোৰখিনি আছে আপোনালোকে আঠা লগাই কাটি ল'ব পাৰে নহলে এটা চিলনি মাৰিও ইয়াৰ যিখিনি বাহি থকা কাপোৰখিনি বেক সাইডৰ এইখিনি কাটি পেলাই দিব পাৰে। তাৰ এয়া দেখিলে নহয় মই এটা চিলনি মাৰি লৈছিলো চিলনি মাৰি পেলাই তাৰ যিখিনি বাহি আছিলে কাপোৰখিনি পেলাই দিলো। তাৰ পাছতে আপোনালোকে লব এইটো যেটো বেক পাৰ্টটো আমাৰ টেকিঙৰ কাৰণে লাগে টেকিঙৰ কাৰণে এনেকৈ কাপোৰটো দুভাঁজ কৰিব ধুনীয়াকৈ মাজতে ভাঁজ কৰিব দুভাঁজ কৰাৰ পাছতে ফিটাডাল লব ফিটাডাল লৈ 4 ইঞ্চিত এটা দাগ দি দিব যেটো আমাৰ ফিটাডালত 4 ইঞ্চি আছে তাত এটা দাগ দি দিব আৰু ওপৰলৈ 4.5 বা 4.5 লৈছিলো মই 4.5 এটা দাগ দি দিব এনেদৰে দাগটো দি কমকৈ এটা টেকিং এটা সৰুকৈ এটা টেকিং দি দিব যেটো নেকি ব্লাউজৰ পিঠিফালে চুবৰে থাকে। তাৰ বেক সাইড এফালেও লব এনেকৈ 4 ইঞ্চিত এটা দাগ দি দিব দি দিয়াৰ পিছতে ওপৰলৈ লব 4.5 ইঞ্চি এনেকৈ লোৱাৰ পাছতে
লাহেকৈ সৰু সৰুকৈ এটা তেনেকৈ দুডাল দাগ দিব, যিটো নেকি আমাৰ টেকিং দিয়াত সহায় হয়। এই দুইটা পাৰ্ট মিলাই দিয়াৰ পিছতে আমাৰ বেক পাৰ্টটো হৈ গ'ল ৰেডি। এয়া মোৰ টেকিং দি ৰেডি হৈ গ'ল। এতিয়া ল'লোঁ দুইটা ফ্ৰণ্টৰ পাৰ্ট দুটা লোৱাৰ পিছতে মই ইয়াত পটি লগাই ল'লোঁ। আপোনালোকক দেখালোঁ মই কিদৰে পটি লগাই ল'লোঁ। পটি দুটা লগোৱাৰ হোৱাৰ পিছতে এই দুইটা পাৰ্ট এনেকৈ ৰাখি ল'লোঁ। ৰাখি লোৱাৰ পিছতে যিটো আমাৰ বেক পাৰ্ট আছিলে, বেক পাৰ্টটো আৰু ফ্ৰণ্টৰ পাৰ্টটো জইন কৰিব লাগিব। এইটো বেক পাৰ্টটো জইন কৰিবৰ কাৰণে বেক পাৰ্টটো ওলোটা কৰি ল'ব। প্ৰথমৰ পাৰ্টকেইটা যদি চিধাকৈ আছে তেনেহ'লে বেক পাৰ্টটো ওলোটা কৰি ল'ব। ওলোটা কৰি লোৱাৰ পাছতে মই যিদৰে ৰাখিছোঁ তেনেকৈ ৰাখি চাব। ৰখাৰ পাছতে দুইটা পাৰ্ট, বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট দুইটা এনেধৰণেকৈ ল'ব। লৈ আৰু ইয়াত এটা চিলনি মাৰি দিব। এটা মাৰে দুটা মাৰে ধুনীয়াকৈ মাৰি দিব, যাতে চিলনিটো কোনোদিন খুলি নাহে। দেখিছেনে ব্লাউজটো অলপো কাপোৰ বাঢ়ি বাঢ়ি যোৱা নাই। যিদৰে কাপোৰ চিলাইছিলোঁ, যিদৰে কাটিছিলোঁ সেইদৰে আমি চিলাব পাৰিছোঁ। তাৰপিছতে হাতখন ল'ব, যিটো হাত নেকি আমি, এইটো হয় পাফ স্লিভ। পাফ স্লিভটো কাটিবৰ কাৰণে প্ৰথমতে আমি যিটো আমি যে কাটি লৈছিলোঁ, মনত আছে নিশ্চয়, তাৰ পৰা আমি 5 ইঞ্চি আমি দীঘল কৰি লৈছিলোঁ কাপোৰটো। আপোনালোকে নিশ্চয় সকলোৰে মনত আছে যদিহে মোৰ ভিডিঅ'টো চাইছে। 5 ইঞ্চি আমি বেছি কৰি লৈছিলোঁ। বেছি কৰি লোৱা কাপোৰখিনি আপুনি এটা কাম কৰিব, এনেদৰে যিখিনিৰ পৰা আমি বেছিকৈ লৈছিলোঁ, য'ত শেষ কৰিছিলোঁ সেইকণৰ পৰা এনেকৈ মুকুতাই যাব। যেনেকৈ স্কাৰ্টৰ কোচবোৰ দিয়ে যে, এনেদৰে কোচ কৰি যাব, য'ত নেকি আমাৰ মাজৰ চিনটো যে আছে তালৈকে। এইটো পাৰ্ট এনেকৈ কোচাই আনিব মাজলৈকে। তাৰপৰা এইটো পাৰ্টটো ল'ব। কিন্তু এটা কথা মন কৰিব, যিফাললৈ আপুনি কোচবোৰ যাতে মুখামুখি হয়। এফালৰ কোচখিনি যদি ওপৰলৈ দিয়ে, এফালৰ কোচখিনি আকৌ এফাললৈ মকৰাই দিব, মুখামুখি কৰি যাতে কোচখিনি হয়। তাৰপাছতে মোৰ এই দুইটা হাত ৰেডি হৈ গ'ল। ধুনীয়াকৈ দুইটা হাত ৰেডি হৈ যোৱাৰ পাছতে মই এই হাতকেইটা কেনেকৈ জইন কৰিব লাগে সেইটো লৈ আহি আছোঁ। তাৰপাছত আপোনালোকে কাপোৰটো ল'ব, যিটো নেকি আমাৰ মেইন ব্লাউজৰ কাপোৰটো, এইটো লগত ব্লাউজটো চিলাই থৈছিলোঁ। ইয়াত হাত লগাব লাগিব। হাতটো লগাবৰ কাৰণে ইয়াত হাতটো এনেকৈ ৰাখিব। মাজৰ অংশটো, যিটো নেকি হাতৰ মাজৰ, যিটো দুভাগ কৰিলে মাজৰ অংশটো পৰে, চেণ্টাৰটো, সেইটো এনেদৰে ৰাখিব। চাব কুচিকেইটাৰ ওপৰত লাহে লাহে মাজৰ পৰা কিন্তু চিলাব সদায়। হাত লগাওঁতে কুচিকেইটা লাহেকৈ ৰাখি ল'ব, যাতে খেলি মেলি হৈ নাযায়। তাৰপাছতে এনেকৈ চিলাই যাব। মইতো লাহে লাহেকৈ আপোনালোকক চিলাই দেখাইছোঁ কিদৰে চিলাব লাগে। সদায় মাজৰ পৰা চিলাব। আৰু এনেকৈ মই দুইটা পাৰ্ট এনেদৰে চাওকচোন, মই লাহে লাহেকৈ চিলাই দিলোঁ। এই পাৰ্টটো আনি পেলাই এনেকৈ একদম পূৰা শেষত জইন হ'ব। আপোনালোকে যদি ব্লাউজটো শুদ্ধভাৱে কাটিছে, তেনেহ'লে মই দেখুওৱাভাৱে কাটিছে, তেনেহ'লে অকণো ক'তো কাপোৰ বাঢ়ি কমি নাযায়। একদম পূৰা জোখাজোখিকৈ কাপোৰটো হৈ যাব, মিলি যাবগৈ। মই আপোনালোকক চিলাই দেখাই আছোঁ। এইটো মই নিজৰ কাৰণে চিলাইছিলোঁ, 34 চাইজ ব্লাউজৰ। চাবচোন এইটো কিদৰে অকণো কাপোৰ বাচি যোৱা নাই, মানে দীঘল ছুটি হোৱা নাই। যিদৰে কাটিছিলোঁ সেইদৰেই ফিটিং হৈছে। এনেকৈ হ'লে আপুনি ব্লাউজটো ফিটিং কৰিবলৈ খুব সুবিধা পাব। ইয়াৰ ওপৰত আৰু এটা চিলনি মাৰি দিব, এনেদৰে ডাবল চিলনি মাৰিব। যদিহে ইণ্টাৰলক নাই, ইণ্টাৰলক থাকিলেও কোনো কথা নাই, ডাবল মাৰিব লাগে, নহ'লে চিলনিটো কেতিয়াবা ভৱিষ্যতে খুলি যোৱাৰ চান্স থাকে। সেয়া দুইটা পাৰ্ট মোৰ এনেদৰে চিলাই হৈ গ'ল। চিলাই হৈ যোৱাৰ পিছতে মই আপোনালোক এইখন হাতখন ৰেডি হৈ গ'ল। ইয়াত দেখিলে নহয়। এতিয়া মই দেখাই আছোঁ, দুইটা হাত লগাই দিলোঁ। এতিয়া মই দেখাই আছোঁ ফিটিঙৰ চিলাইটো কিদৰে মাৰিব লাগে। ফিটিঙৰ চিলাইটো মৰাৰ আগতে আপোনালোকে এই যে তলৰ পটিখিনি লগাই ল'ব পাৰে, নহ'লে হুক পটিখিনিও লগাই ল'ব পাৰে। মই নাই লগোৱা, মই প্ৰথমতে ফিটিংটোহে দেখাই ল'ম আপোনালোকক। এনেদৰে মই যিহেতু চিলাওঁ। তাৰপিছতে দুইটা পাৰ্ট জইন কৰিব। এইকেইটা পটিকেইটা আপোনালোকে ইচ্ছা কৰিলে লগাই ল'ব পাৰে, মই তাকে দেখাই আছোঁ। আৰু নলগাওঁ বুলিলেও নালাগে, পিছত লগাব পাৰিব। তাৰপাছতে মই এনেদৰে এই দুইটা পাৰ্ট জইন কৰি ল'লোঁ, তলৰটোৱে ওপৰটোৱে। তাৰপিছত ফিটাডাল ল'ব। ফিটাডাল লৈ পেলাই তলৰ আমাৰ কঁকালৰ যিটো মেজাৰমেণ্ট আছিলে, তাত 4 ভাগ কৰিব। 4 ভাগ কৰি যিটো ভাগ পায় সেইটো দি দিব। মোৰ 32 আছিলে, 32 হাফ হ'ল, মানে 4 ভাগ কৰিলোঁ, 8 পালোঁ, সেইটো মই দাগ দি দিলোঁ। তাৰপাছতে এইডোখৰ পৰা ল'ব, 34ৰ হাফ কিমান হ'ব, 8.5 হ'ব, এইটো মিলাই দিব। তাৰপিছতে হাতৰ কিমান আছিলে, হাতত আছিলে মই 11ৰ আমি হাফ কৰিলোঁ, দুটা ভাগ কৰিলোঁ, 5.5 পালোঁ, মই এইটো দাগ দি দিলোঁ এনেদৰে। তাৰপাছতে এইকেইটা দাগকেইটা এনেদৰে মিলাই দিব চকৰ সহায়ত। আৰু চাব আপুনি ইয়াতেই গম পাব, যদি আপোনাৰ দাগকেইটা ধুনীয়াকৈ মিলি গৈছে, তেনেহ'লে আপোনাৰ ব্লাউজটো ফিটিংটো বৰ ধুনীয়া হ'ব। তাৰপাছতে এইফাললৈ ল'লোঁ। এইফাললৈ মই মোৰ নিজৰ ব্লাউজ কাৰণে মই ৰঙা সূতা মাজে মাজে ইউজ কৰি দিলোঁ, আপোনালোকে ধৰিব পাৰিব বুলি। এনেদৰে জুখি ল'ব। 8.5 দিলোঁ তলত, 4 ভাগ কৰি পেলাই 32। তাৰপিছত ইয়াত 8.5 দিলোঁ, কাপোৰটো অলপ বেছিকৈ সোমাই থাকি আছে মোৰ এইফালে। তাৰপিছত এইটো 11 দিলোঁ, 11 দি পেলাই এইটো ইয়াতে হাফ কৰি 11ৰ হাফটো মই এনেদৰে দি দিলোঁ। তাৰপাছতে ফিটাডালেৰে এনেকৈ চিলনিকেইটা, মানে ইটো দাগৰ লগত সিটো দাগ মিলাই দিব। তাৰপাছতে এইটো এটা ফিটিঙৰ চিলনি মাৰি দিব। চাবচোন, এয়া মোৰ ব্লাউজটো চিলাই হৈ গ'ল। এয়া ফিটিং মই সম্পূৰ্ণ শেষলৈকে কৰি দেখাই দিলোঁ। এইটো
এইটো মই ব্লাউজটো পিন্ধিও আপোনালোকৰ ওচৰত দেখালোঁ। ইয়াৰ চাওকচোন, ইয়াৰ যিটো পাফটো কি ধুনীয়াকৈ ফুলি গৈছে। মই অকণমান ঢিলাকৈ মোৰ ভাল লাগে, সেইটো কাৰণে মই ঢিলাকৈ ৰাখি ল'লোঁ। আপোনালোকৰ একদম এটা যিটো পাৰফেক্ট ফিটিং হয় সেইটো কৰি ল'ব। আৰু এইটো বেক চাইডটো চাওকচোন, বেক চাইডটো মই অকণমান ওখলৈকে ভাল পাওঁ, বেছি কটাটো বেয়া পাওঁ, সেইটো কাৰণে নাৰাখিলোঁ। আৰু এইটোৱেই হ'ল ব্লাউজটো মোৰ শেষলৈকে। ধন্যবাদ।